বৃহত্তৰ টিয়ঘাট ৰাজহুৱা বিহু সন্মিলনৰ আজি দ্বিতীয় দিনা কাৰ্যসূচী আৰু দ্বিতীয় দিনা আমি যি ৰাইজৰ সুবিধাৰ্থে বিনামূলীয়াকৈ যিখিনি দুখীয়া মানুহ দৰিদ্ৰ মানুহ এম্বুলেন্স সেৱা আমি আজি স্থানীয় বিধায়কৰ দ্বাৰা উন্মোচন কৰা হ'ব আৰু লগতে আমাৰ যিসকল কৰ্মকৰ্তা উদ্যোক্তাই আমাক যথেষ্টখিনি সহায় সহযোগিতা কৰিলে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই প্ৰচেষ্টাৰ অনাগত দিনত আমাৰ ৰাজহুৱা বিহু সন্মিলনে বিভিন্ন ধৰণৰ সামাজিক কামত এইদৰে জড়িত থাকিব বুলি আমি আশা কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু লগতে এই বৰ্ষৰ আমি মাজৰ পৰা হেৰাই যোৱা দেৱজিৎ হাজৰিকাৰ প্ৰতিও আমাৰ কমিটিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে। গতিকে এইখিনি কৰিবলৈ যাওঁতে কোনোবাত যদি আমাৰ কমিটিৰ পৰা কিবা খুটি নাতি হৈছে গতিকে সেইখিনিও আমাৰ ৰাইজে বিচাৰ বিবেচনা কৰিব। কিন্তু আমি অনাগত দিনখনত আমাৰ টিয়ঘাটৰ যিখিনি বিভিন্ন ভাষা ভাষী লোক আছে এই ক্ষেত্ৰত ঐক্যবদ্ধ হৈ থাকি এইদৰে যে সমাজৰ কাম কৰি যাম বুলি আমি পণ লৈছোঁ। বৃহত্তৰ টিয়ঘাট ৰাজহুৱা বিহু সন্মিলনৰ আজি দ্বিতীয় দিনা কাৰ্যসূচী আৰু দ্বিতীয় দিনা আমি যি ৰাইজৰ সুবিধাৰ্থে বিনামূলীয়াকৈ যিখিনি দুখীয়া মানুহ দৰিদ্ৰ মানুহ এম্বুলেন্স সেৱা আমি আজি স্থানীয় বিধায়কৰ দ্বাৰা উন্মোচন কৰা হ'ব আৰু লগতে আমাৰ যিসকল কৰ্মকৰ্তা উদ্যোক্তাই আমাক যথেষ্টখিনি সহায় সহযোগিতা কৰিলে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই প্ৰচেষ্টাৰ অনাগত দিনত আমাৰ ৰাজহুৱা বিহু সন্মিলনে বিভিন্ন ধৰণৰ সামাজিক কামত এইদৰে জড়িত থাকিব বুলি আমি আশা কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু লগতে এই বৰ্ষৰ আমি মাজৰ পৰা হেৰাই যোৱা দেৱজিৎ হাজৰিকাৰ প্ৰতিও আমাৰ কমিটিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে। গতিকে এইখিনি কৰিবলৈ যাওঁতে কোনোবাত যদি আমাৰ কমিটিৰ পৰা কিবা খুটি নাতি হৈছে গতিকে সেইখিনিও আমাৰ ৰাইজে বিচাৰ বিবেচনা কৰিব। কিন্তু আমি অনাগত দিনখনত আমাৰ টিয়ঘাটৰ যিখিনি বিভিন্ন ভাষা ভাষী লোক আছে এই ক্ষেত্ৰত ঐক্যবদ্ধ হৈ থাকি এইদৰে যে সমাজৰ কাম কৰি যাম বুলি আমি পণ লৈছোঁ।